নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আছামলৈ। তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাৰ ভিডিঅ'ৰ টপিকটো হ'ল মেইনলি আমাৰ যে যোৱাকালি মই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ যে কাউন্সিলিং প্ৰচেছটো কেনেকুৱা হয় ন আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি মানে BEd এণ্ট্ৰেঞ্চৰ মানে যিটো কাউন্সিলিং প্ৰচেছ সেই প্ৰচেছটোনো কেনেকুৱা হয়। তো তাৰ ওপৰত বহুতে সঁহাৰি জনাইছে আৰু তাৰ ভিতৰত মই ভাবোঁ যে আৰু এটা কণ্টেণ্ট এটা আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব যে ছিট কেপাচিটি আৰু লগতে তাত কিমান সংখ্যক ৰিজাৰ্ভেশ্যনৰ পোষ্ট থাকে বা আনৰিজাৰ্ভৰ বাবে কিমান সংখ্যক থাকে বা ডেপুটেড টিচাৰৰ বাবে কিমান সংখ্যক পোষ্ট থাকে এই সম্পৰ্কে এটা সম্যক এটা তথ্য এটা আপোনালোকক দিবলৈ মই প্ৰয়াস কৰিম। আৰু লগতে এই যিটো ভিডিঅ' হ'ব ইয়াতে মই 7খন BEd কলেজৰ কথা ক'ম যিকেইখনত অলৰেডি এতিয়া বৰ্তমান এইখন অনগয়িং প্ৰচেছত চলি আছে আৰু লগতে এখনমান আৰু এফিলিয়েটেড কলেজ সেনেকৈ বনাব খুজিছে বা বনোৱা হৈ গৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গৈছে, কিন্তু তাত ক্লাছেছ বা প্ৰগ্ৰেমবিলাক আৰম্ভ হোৱা নাই। গতিকে যিহেতু 7খন ৰানিং কণ্ডিশ্যনত আছে গতিকে 7খন BEd কলেজৰ ওপৰতে আমি কিছু তথ্য আপোনালোকক দিবলৈ প্ৰয়াস কৰিম আৰু তাত আপোনালোকে ক'ত কেনেধৰণৰ ছিট আছে, ক'ত কিমানটা পোষ্ট আছে সেই বিষয়ে আপোনালোকক জনাব মই চেষ্টা কৰিম। তো ইয়াতে হয়তো কিছু ভুল ভ্ৰান্তি হ'ব পাৰে যে ধৰক কিছুমান কাষ্টৰ ক্ষেত্ৰত ST SC এনেকুৱা ধৰণৰ কাষ্টৰ ক্ষেত্ৰত তো অলপ ধৰক বা EWSটো আমাৰ এনে অসম চৰকাৰৰ মানে কোনো ধৰণৰ দিয়া নাথাকে, কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটি এই EWSটোৰ ওপৰতো দি দিয়ে। গতিকে সেইটো কাৰণে অলপমান মই আপোনালোকক ইয়াৰ তথ্য কিছু অৱগত কৰিম। হয়তো ইয়াতে অলপ মিছ হ'ব পাৰে, মানে কিছুমান বস্তু ভেকেঞ্চিৰ মানে যিখিনি এটা দুটা পোষ্টৰ অলপমান ইফাল সিফাল হ'ব পাৰে, যদিও আপোনালোকক মই যিমান পাৰোঁ সঠিক তথ্য দিবলৈ মই প্ৰয়াস কৰিম। তো এতিয়া কথাটো হ'ল যে আমাৰ টোটেল আমাৰ BEd কলেজ আছে 7খন, ঠিক আছে। 7 নাম্বাৰ BEd কলেজ আছে আমাৰ আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৰানিং কণ্ডিশ্যনত আছে এইকেইখন BEd কলেজ। আৰু তাৰ ভিতৰত আমাৰ 5খন BEd কলেজ এনেকুৱা ধৰণৰ আছে যিকেইখন গভৰ্ণমেণ্ট, 5খন আছে গভৰ্ণমেণ্ট আৰু 2খন আছে প্ৰাইভেট, ঠিক আছে। এই 5খন যে গভৰ্ণমেণ্ট BEd কলেজ আছে ইয়াত আপোনালোকৰ এপ্ৰক্স 50,000 এটা খৰচ যায় মানে 2 বছৰৰ ভিতৰত। মানে আমাৰ সময়তো 40,000 মানতে হৈ গৈছিল আৰু এতিয়া হয়তো 50 বা 60 মান হ'ব। কিন্তু বাকী দুখন যে BEd কলেজ আছে তাত আপোনালোকে 2 লাখ টকা এটা ধৰিব পাৰে, 2 লাখ বা 2 লাখৰ পৰা 2.5 লাখৰ ভিতৰত আপোনালোকে ধৰিব পাৰে। কাৰণ অকল মই কোৰ্চ ফিজটোৰ কথা ক'লেই নহ'ব, কাৰণ তাত আৰু বহুত আনুষংগিক কথা থাকে, হোষ্টেল ফেচিলিটি হওক বা কিতাপ পত্ৰ বা থকা খোৱা এইবিলাক বহুতখিনি আহি যায়, ট্ৰেন্সপৰ্টেশ্যন হওক এনেকৈ আহি যায়। মোটামুটি 2.5 বা 3ও চুই দিব পাৰে, কিন্তু ডিপেণ্ড কৰিব আপোনালোকৰ নিজৰ ওপৰত। যেনেকৈ আমি ধৰক এতিয়া এটা যদি ট্ৰেভেল কৰিব যাওঁ বাহিৰত, তেতিয়া ডিপেণ্ড কৰে যে আপুনি কিমান ধৰণৰ শ্বপিং কৰিব বা কেনেকুৱা হোটেলত থাকিব সেইখিনিৰ ওপৰত ডিপেণ্ড কৰে। ঠিক তেনেকৈ আমি যদি BEd কৰোঁ তেতিয়াও বা আমি ঘৰৰ কাষৰ BEdৰ অনুষ্ঠানটোত যোৱাৰ পৰিৱৰ্তে আমি যদি দূৰত যাওঁ তেতিয়াহ'লে আমাৰ ডিপেণ্ড কৰিব আমি কিমান খৰচ কৰোঁ, তাত আমি কিমান দামী ৰুমত থাকোঁ বা আমি কেনেধৰণে তাত চলোঁ বা কি খাওঁ মানে খোৱা লোৱা চবখিনি আহি যায়। এদিনত ধৰক আপুনি 500 বা 200 টকাই দিয়ে খাই যাব পাৰে, 200 টকাই দি হৈ যায়, কিন্তু কিছুমানে হয়তো 500 বা 1000 টকাও খৰচ কৰি দিয়ে একদিনত। গতিকে সেইটো ডিপেণ্ড কৰিব আপোনাৰ নিজৰ ওপৰত। গতিকে এনে কোৰ্চ হিচাপত যদি মই ক'বলৈ যাওঁ কলেজৰ ওপৰত ফাইন চাইন যদি লাগে, কিছুমানৰ ফাইন চাইন লাগিলেও আপোনাৰ চৰকাৰীত 50,000 টকা এটা ধৰিব পাৰে। আৰু যদি আমি প্ৰাইভেটৰ কথা ক'বলৈ যাওঁ 2.5 লাখ বা 2 লাখ তেনেকুৱা ধৰণৰ বা 2,80,000 তেনেকুৱা ধৰণৰ এটা ফিজ যায়। কিন্তু ইয়াতে বিগ এটা চেলেঞ্জেছ এটা আহে আমাৰ এই প্ৰাইভেট BEd কলেজ দুখনত। কি চেলেঞ্জেছ আহে যেতিয়া আপুনি এডমিশ্যন ল'ব, এডমিশ্যনৰ সময়ত আপোনালোকক তাতে প্ৰয়োজন হ'ব এটা হেভি এমাউণ্ট, হয়তো 80,000 বা 90,000 টকা এটা ডাইৰেক্ট আপোনালোকে সেই BEd কলেজখনত দিবলৈ মানে সক্ষম থাকিব লাগিব। যেতিয়া ধৰক আপোনাৰ ধৰক ৰেংকটো কম আছে বা আপুনি ধৰক পৰীক্ষাটো বেয়া হৈছে, আপুনি নাপাব গম পায় যে এই 5খন BEd কলেজত মই একদম নাপামেই কিজানি ফাইনেল, তো তেতিয়া আপুনি এটা ভাল এমাউণ্ট এটা একাউণ্টছত ৰাখিব জমা, কাৰণ 80,000 পৰা 1 লাখৰ ভিতৰত এটা ৰাখিব। কাৰণ যেতিয়া এডমিশ্যন হ'ব তেতিয়া বহুত বেছি প্ৰব্লেম হৈ যাব, যদি আপুনি সেই ফিজখিনি দিব নোৱাৰে তেতিয়া আপোনাৰ সেই ছিটটো নোহোৱা হৈ যাব। গতিকে সেইখিনি হিচাপত মই কথাখিনি কৈছোঁ আপোনালোকক তথ্যখিনি। আৰু লগতে আপোনালোকৰ যিখিনি মানে থাকে মানে অকল সেই 80 বা 70 বা 60,000 টকাটো একেলগে দিব পৰাটোৱে নহয়,
60ৰ পৰা 80ৰ ভিতৰত মই ক'লোঁ আৰু কথাটো কিমান হৈ আছে এতিয়া সেইটো গম পাম কাউন্সেলিঙত যেতিয়া আপোনালোকে গম পাব তেতিয়া গমেই পাব তো অপ্ৰিয়ল সত্য গতিকে সেই হিচাপত মই আপোনালোকক কথাটো কৈছোঁ যে যদি আপোনালোকে ইমানটো এটা এমাউণ্ট দি কিনে আপুনি এডমিশ্যন যেতিয়া ল'ব প্ৰাইভেট বি এড কলেজত তেতিয়াহ'লে সেই বি এড কলেজখনত আপুনি পৰৱৰ্তী পৰ্যায়ত চলিবৰ বাবে যিমানখিনি প্ৰয়োজন টকা হ'ব সেইখিনি যাতে আপোনাৰ লগত ওচৰত থাকে বা সেইখিনি আপুনি যদি দিবলৈ সক্ষম হয় তেতিয়াহে আপুনি এই বিষয়টোত সাহস কৰিব বা আগবাঢ়িব কাৰণ নহ'লে এনেকুৱা দেখাও যায় যে বহুতে এডমিশ্যনটো লয় প্ৰথম অৱস্থাত ধাৰ দুপাৰ কৰি হ'লেও কিন্তু পিছত পইচাৰ কাৰণে হয়তো এৰি দিব লগা হৈ যায় এনেকুৱা কণ্ডিশ্যন আহে কিছুমানৰ মানে অকল মই এইকেইখন বি এড কলেজৰ বুলি কোৱা নাই চবতে হয় মানে আপুনি যদি প্ৰাইভেট MSc বা প্ৰাইভেট MA বা প্ৰাইভেট গ্ৰেজুৱেশ্যন কৰিব যায় বা বেলেগ কোৰ্চো যদি আপুনি প্ৰাইভেট ইনষ্টিটিউশ্যনত কৰিব যায় তেতিয়া প্ৰথম পৰ্যায়ত আপুনি হয়তো সাহস কৰিব দিব কিন্তু পিছত পইচাৰ কাৰণে বা ঘৰৰ কিবা অসুবিধাৰ কাৰণে ফিজটো দিব নোৱাৰা হৈ যায় তো তেতিয়া প্ৰাইভেট ইনষ্টিটিউশ্যন এটা চলোতে বহুতখিনি খৰচ পাতি পৰে টিচাৰ্ছখিনিকো এটা ভাল এমাউণ্ট এটা ফিজ দিব লগা হয় বা তাৰ মেইনটেনেঞ্চৰ প্ৰয়োজন হয় তো তাৰ কাৰণেতো তেওঁলোকে পইচাটো ল'বই তো সেইটো কাৰণত আপোনালোকৰ পৰা যেতিয়া নাপাব তেতিয়া অট'মেটিকেলি আপোনালোকৰ ধৰক সেইটো ডিপেণ্ড কৰিব ইনষ্টিটিউশ্যনৰ ওপৰত আপোনালোকক ৰাখে নে নাৰাখে এইটো তেওঁলোকৰ ওপৰত মানে হেৰি কৰে ডিপেণ্ড কৰে তো এইখিনি বিষয় তো সেইকাৰণে এইখিনি আপোনালোকক মই এটা চমু আভাস এটা দি থলোঁ তো এতিয়া মেইনলি টপিকটো আমাৰ আৰম্ভ হ'ব যে আমাৰ এই বি এড কলেজসমূহত কিমাননো ছিট আছে প্ৰথম আমি জানো যে যিখন টপাৰ বেছিকৈ মানে যিখিনি আমাৰ বি এড এণ্ট্ৰেঞ্চৰ যিখিনি ভালে সংখ্যক মানে ভাল স্ক'ৰ থাকে ভাল স্ক'ৰ থকা কেণ্ডিডেটখিনি মেইনলি হাউলি দায়িত্বতে যায় য'ত 50টা ছিট আছে আৰু 50টা ছিটৰ 10টা আছে ডেপুটেড টিচাৰৰ বাবে মানে ধৰক LP UP টিচাৰ তেওঁলোকে বি এডটোৰ দৰকাৰ হৈছে তেওঁলোকৰ প্ৰমোশ্যনৰ কাৰণে বা হেড টিচাৰ হ'ব তো সেইকাৰণে তেওঁলোকক 10টা ছিট তেওঁলোকৰ বাবে ডেপুটেড থাকে ডেপুটেশ্যনৰ কাৰণে আৰু তাত আপোনালোকে নতুন ফ্ৰেছ কেণ্ডিডেটখিনিয়ে তাত মানে কম্পিট কৰিব নোৱাৰে বা তাত যাব নোৱাৰে সেই 10টা ছিট তো এই 10টা ছিট যদি আমি যোৱা বুলি ধৰিলোঁ তো 40টা ছিট আছে এই 40টা ছিট হ'ল আমাৰ ফ্ৰেছ কেণ্ডিডেটৰ বাবে যিসকলে আপোনাৰ এণ্ট্ৰেঞ্চ দিয়া কেণ্ডিডেটসকলৰ বাবে এই 40টাৰ আকৌ আপোনালোকৰ যাব 20টা হ'ব আনৰিজাৰ্ভ ইউআৰ কেটেগৰীৰ বাবে আৰু 20টা যাব আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেটেগৰীৰ বাবে ঠিক আছে ৰিজাৰ্ভেশ্যন কেটেগৰীৰ বাবে এই ৰিজাৰ্ভ কেটেগৰীৰ বাবে আপোনাৰ 20টা ছিট আৰু আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 20টা ছিট এই ৰিজাৰ্ভ কেটেগৰীৰ আকৌ আপোনালোকৰ হয়তো 8টা বা 7টা মান আমাৰ OBC কাষ্টৰ বাবে থাকে ঠিক আছে OBC কাষ্টৰ বাবে থাকিব আৰু বাকি ৰিমেইনিং 12টা বা 13টা পোষ্ট আমাৰ SC ST বা ST হিলছ তাৰপিছত ST প্লেইনছ তেনেকৈ আৰু ঠিক তেনেকৈ আমাৰ EWS এনেকৈ কাষ্টবিলাকৰ ওপৰত থাকে ঠিক আছে তো এইখিনি হ'ল আমাৰ এটা ছিষ্টেম তো ইয়াতে আপোনালোকে যদি হাউলি দায়িত্বত যদি ল'ব খোজে তেতিয়াহ'লে আপোনালোকৰ চিৰিয়েল নাম্বাৰো ওপৰত থাকিব লাগিব ৰেংকটো ডিপেণ্ড নকৰে কাৰণ মই যেতিয়া দিছিলোঁ ৰেংকো মোৰ তেতিয়া 19 নম্বৰ আছিল কিন্তু মোৰ যিটো চিৰিয়েল নাম্বাৰ আছিল 144 ঠিক আছে গতিকে চাওক ৰেংক সেম নম্বৰ পোৱা মানুহ কিমানজন আছিল কেণ্ডিডেট চাওক মানে মই 144 চিৰিয়েল নাম্বাৰ থাকিও মই 19 নম্বৰ ৰেংক আৰু তাত চাওক মোটামুটি 20-25 জনমান কেণ্ডিডেটৰ 19 নম্বৰ ৰেংকে আছিল তো সেই হিচাপত মই আপোনালোকক কৈছোঁ চিৰিয়েল নাম্বাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বি এড কলেজত গতিকে আৰু আপোনালোকে এইটো কথাও মই কৈ থৈ দিওঁ যে 144ৰ পৰা 150 লৈকে আপোনালোকে চিন্তা কৰিব যে 144ৰ পৰা 150 লৈকে 144 তো 150 লৈকে যিখিনি মানে জেনেৰেল কাষ্টৰ ল'ৰা বা ছোৱালী আছে ইউআৰ কেটেগৰী বিলং কৰা যিখিনি ল'ৰা বা ছোৱালী আছে এইখিনিহে আপোনালোকৰ সেই চৰকাৰী যি দায়িত্ব আছে 5খন সেই 5খনত তেওঁলোকে ছিট পাবলৈ সক্ষম হ'ব বাই লাখ যদি লাখ মিলে লাখ চাট দিয়ে তেতিয়াহে পাব কিন্তু যদি ধৰক ইয়াতকৈ আৰু ওপৰত আছে 150 প্লাছ যদি কোনোবা চিৰিয়েল নাম্বাৰ আছে তেতিয়াহ'লে তেওঁ আৰু এই 5খন বি এড কলেজত যে ছিট পাব প্ৰথম অৱস্থা কাউন্সেলিঙত সেইটো আশাটো বহুত ক্ষীণ গতিকে তেওঁলোকে এই প্ৰাইভেটত নহ'লে গুৱাহাটী ইউনিভাৰ্চিটিত তেনেকুৱা বা বেলেগ ডিব্ৰুগড় ইউনিভাৰ্চিটি এনেদৰে বা বাকী বেলেগ বি এড কৰ্চত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব এইটো মানে মই এটা এডভান্স আপোনালোকৰ কথাখিনি কৈ দিছোঁ এতিয়া নেক্সট কথাটো হ'ল আপোনালোকৰ এতিয়া হাউলি দায়িত্বৰ কথাটো ক'লোৱে এই সেম প্ৰচেছ আমাৰ হয় আমাৰ ক'ত বঙাইগাঁও দায়িত্ব ঠিক আছে বঙাইগাঁও দায়িত্বখনো বহুত বেছি এটা ভাল দায়িত্ব হয় এইখন বঙাইগাঁও দায়িত্বতো সেম প্ৰচেছ 50টা ছিট থাকে আৰু তাতেও হাউলিত যোনে নাপায় নেক্সট তেওঁলোকে বঙাইগাঁও গুচি যায় তাৰ পাছত আহে নলবাৰী কৰিয়া বুলি এটা ঠাই আছে তাত এই হাজো নলবাৰীৰ মাজতে আছে এইখন বি এড কলেজ তো এইখনতো যায় গতিকে নলবাৰী হাউলি প্ৰথমখিনি প্ৰায়ভাগে লৈয়ে লয় হাউলিত আনৰিজাৰ্ভ পষ্টখিনি প্ৰায় ফিল আপেই হৈ যায় নেক্সট বঙাইগাঁও আৰু নলবাৰীত সমানে ফিল আপ হৈ থাকে
আৰু তাৰ ভিতৰত যদি পোষ্ট ৰৈ যায় পিছত আৰু আপোনালোকৰ সেই হৈ যায় পাই যায় কিন্তু হাউলিত মেইনলি আপোনালোকৰ এই এছ টি প্লেইনছ এনেকুৱা বা OBC NCL বহুতে নিদিয়ে আজিকালি মই ভিডিঅ'বিলাক এডভান্স প্ৰস্তুত কৰাৰ কাৰণে OBC NCLখন বহুতে ওলাই লৈ আছে গতিকে বাকী পোষ্টটো বহুতখিনি মানে হাউলি ডাইটত ST এনেকুৱা ধৰণৰ পোষ্টবিলাক মানে ৰৈ যায় পিছত আৰু তাত পাই যায় আৰু পিছত যিখিনি তলৰ মানে সিৰিয়েল নম্বৰ তলত থকাখিনি পিছত পাই যায় সেকেন্ডে পাই যায় ফিল আপ হৈ যায় তো তেনেকৈ বঙাইগাঁও বা নলবাৰীতো তেনেকুৱা চিষ্টেমে হয় ঠিক তেনেকৈ আমাৰ তিনিখন আৰু ডাইট আছে ঠিক আছে ইয়াতে মই আৰু তিনিখন ডাইটৰ কথা আৰু মই উল্লেখ কৰিম সেই তিনিখন ডাইট হ'ল আমাৰ মৰিগাঁও ডাইট ঠিক আছে য'ত মই B.Ed কৰা তো মৰিগাঁও ডাইটত আমাৰ সিট কেপাচিটি হ'ল 100টা 100 জনৰ বাবে সিট কেপাচিটি আছে আৰু 100 জনৰ বাবে যেটো সিট কেপাচিটি আছে ইয়াৰ 20 জন হ'ল ডেপুটেড টিচাৰৰ বাবে যিসকল আমাৰ টিচাৰ স্যাৰ বাইদেউ সকল যিসকলে মানে DLED আছিল বা তেওঁলোকৰ B.Ed নাছিল তেওঁলোকে এই 20 জন তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যন থাকে য'ত তেওঁলোকে B.Ed কৰাৰ বাবে এটা সেই পায় না সুযোগ পায় এটা ঠিক আছে তো ইয়াতে আমাৰ 80টা পোষ্ট ৰৈ গ'ল আৰু 80টা পোষ্টৰ 40টা পোষ্ট থাকে আমাৰ UR ক্যাটাগৰীৰ বাবে আৰু 40টা পোষ্ট থাকে আমাৰ বাকি ৰিজাৰ্ভেশ্যন ক্যাটাগৰীৰ বাবে ঠিক আছে ৰিজাৰ্ভেশ্যনৰ আপোনালোকৰ OBC SC এনেকৈ ST হিলছ বা আমাৰ EWS সকলোখিনি ইয়াতে আহি পৰে ঠিক আছে ঠিক তেনেকৈ এই মৰিগাঁৱৰ নিচিনাকৈ আমাৰ কোকৰাঝাৰত যিখন কোকৰাঝাৰ য'ত আমাৰ টিচাৰ এডুকেশ্যন কিবা এটা আছে তেনেকুৱা B.Ed কলেজ এখন আছে কোকৰাঝাৰত তো কোকৰাঝাৰতো আমাৰ তো তেনেকুৱা চিষ্টেমতে এই চিষ্টেমতে 100টা সিটে আছে কোকৰাঝাৰতো মই শৰ্ট ফৰ্মত লিখিছিলোঁ কোকৰাঝাৰ তো কোকৰাঝাৰতো 100টা সিটে আছে ঠিক তেনেকৈ আমাৰ যদি চাবলৈ যাওঁ আৰু ইয়াতো ঠিক তেনেকৈ 20 জন ডেপুটেড টিচাৰৰ বাবে বাকি ৰিমেডিজ মানে এই সিস্টেমতে গুচি যায় আৰু এইখিনি হ'ল কোকৰাঝাৰৰ মৰিগাঁও দায়িত্বৰ কথা ক'লো টোটেল আমি কেইখন দায়িত্বৰ কথা ক'লো ইয়াতে চাব আপোনালোকে হাউলি বঙাইগাঁও নলবাৰী তো তিনিখন মই দায়িত্বৰ কথা ক'লো আৰু লগতে আমাৰ মৰিগাঁও আৰু কোকৰাঝাৰ টোটেল মই 5খন B.Ed কলেজৰ কথা আপোনালোকক জনালো এতিয়া মই আহিম প্ৰাইভেট B.Ed কলেজসমূহৰ কথা আৰু এইকেইখনত যদি আপোনালোকে ধৰক সিট ল'ব লাগে এইখনত যদি আপোনালোকে সিট ল'ব লাগে তেতিয়াহ'লে আপোনালোকৰ এটা কথা আছে ইয়াতে যে মেইনলি ফান্ডাটো হ'ব আপোনালোকৰ ইয়াতে কিমানখিনি আপোনালোকৰ স্কোৰ কৰিছে বা কিমানখিনি আপোনালোকৰ মানে নম্বৰ আপোনালোকৰ কিমানখিনি কেৰি কৰি আছে বা কিমানখিনি আপোনালোকৰ সিৰিয়েল নম্বৰ ওপৰত আছে সেইখিনিৰ ওপৰতে বেছ কৰি কেনে আপোনালোকৰ ইয়াতে এই প্ৰচিডিউৰটো হ'ব ঠিক আছে তো এতিয়া যিখন আমাৰ কোকৰাঝাৰৰ B.Ed কলেজ আছিল সেইখনৰ নাম আছিল গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ য'ত 100টা সিট আছে ঠিক আছে এতিয়া আমাৰ গোসাইগাঁও B.Ed কলেজ আৰু প্ৰাইভেট B.Ed কলেজৰ কথা কৈছোঁ প্ৰাইভেট B.Ed কলেজ ঠিক আছে ইয়াত আপোনালোকৰ ৰেইমেলি ঠিক আছে ৰেইমেলি এইখন হ'ল আমাৰ 20 আছে ঠিক আছে 20 আছে এইখন B.Ed কলেজ ঠিক তেনেকৈ আমাৰ গোসাইগাঁও B.Ed কলেজ B.Ed কলেজ এইখন গোসাইগাঁওতে আছে এই দুখন B.Ed কলেজ প্ৰাইভেট B.Ed কলেজ আৰু ইয়াতে আপোনালোকৰ সিট কেপাচিটি হ'ল 100টা 100 সিট কেপাচিটি আছে আৰু ইয়াতে মোৰ বোধহয় ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন বা আনৰিজাৰ্ভ কেটেগৰী কোনো ধৰণৰ ইয়াতে মানে হেই নাই মানে কোনো ধৰণৰ ইয়াতে প্ৰপ'জাল নাই কাৰণ আপোনালোকে জানে যে প্ৰাইভেট ইউনিভাৰ্চিটি হওক বা প্ৰাইভেট যিকোনো ইনষ্টিটিউশ্যন হওক তাত এই কাষ্ট চিষ্টেম বা ৰিজাৰ্ভেশ্যন চিষ্টেমটো এতিয়ালৈকে হোৱা নাই গতিকে এই দুখন B.Ed কলেজত কোনো ধৰণৰ তেনেকুৱা ৰিজাৰ্ভেশ্যনৰ চিষ্টেম নাই গতিকে সেইকাৰণে কৈছোঁ যে চিৰিয়েল নাম্বাৰ তো মই ধৰিয়ে দিছিলোঁ 145ৰ পৰা 150 লৈকে যিখিনি সিৰিয়েল নাম্বাৰ থাকিব এইখিনি গভৰ্ণমেণ্ট B.Ed কলেজত হোৱাৰ চান্সেছ বেছি মানে চান্সেছ হাই থাকে কিন্তু চাব যে যদিহে কোনোবাই ধৰক দূৰ বুলি ভাবি ধৰক মৰিগাঁৱত নাযায় দূৰ বুলি ভাবি ধৰক কোকৰাঝাৰ নাযায় যিখিনি ধৰক বৰপেটা বা বজালিৰ মানে বাউণ্ডাৰীত আছে সেইখিনি ধৰক সেম ডিষ্টেঞ্চ পৰি যায় গতিকে সেইখিনি মৰিগাঁৱতো নাযাব বৰপেটাত নাযাব তো কোকৰাঝাৰ নাযাব তো তেনেকৈ কিছু ক্ষেত্ৰত তেওঁলোক নোযোৱাৰ ফলত তেওঁলোকে যেতিয়া ধৰক বেলেগত ল'ব বা তেওঁলোকে বেলেগ কিবা ডিচিশ্যন ল'ব সেইটো বেলেগ কথা কিন্তু যেই দুখন তেওঁলোকে যেতিয়া নাযাব আপুনি তলৰ পৰা অট'মেটিকলি ওপৰত গৈ সেই মৰিগাঁও বা কোকৰাঝাৰত আপোনালোকে গুচি যাব পাৰিব তো তেনেকৈ আপোনালোকে লাকিলি বাই লাক যদি সেইটো ডিপেণ্ড কৰিব কিমান সংখ্যক কেণ্ডিডেটে নাযায় তো তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে এই জায়গাটোত পাই যাব মানে সিট ঠিক তেনেকৈ এই ৰেইমেলি বা গোসাইগাঁও B.Ed কলেজ কেইখনতো যেতিয়া ধৰক 150ৰ তলত আৰু ধৰক 250-300 মানলৈকে
ৰেইমিলি বা গোসাইগাঁও বি এড কলেজত মানে কেণ্ডিডেটে ছিট পাই যায় কাৰণ ধৰক আজিকালি বি এড কোৰ্চ এটা কৰাটো বহুত বেছি ডিমাণ্ডেবল বি এড কোৰ্চ এটা কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ চাব যে টেট পৰীক্ষা পাতিয়ে আছে চৰকাৰে বা টেট কাম ৰিক্ৰুটমেণ্ট আৰু হয়তো ওলাব নেক্সট ইয়াৰ মানে বা তাৰপিছতো ওলাই থাকিব তেনেকৈ যিমানে ভেকেঞ্চি ওলাই থাকিব তো সেই হিচাপত বি এডটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু টিচিং জবটো এনেকুৱা এটা জব য'ত মানে বহুত বেছি আপুনি ৰেচপেক্ট পাব আৰু লগতে সন্মানৰ লগতে আপুনি আপুনি এটা ভাল এটা সুযোগ পাব মানে যে আপুনি নিজে মানে এখন সমাজ গঢ়াৰ কাৰণে এটা আপুনি সুযোগ পাব আপুনি নিজে ষ্টাডিৰ লগত জড়িত হৈ পৰিব আপুনি পঢ়া শুনাৰ লগত জড়িত হৈ থাকিব আৰু আপুনি মানে ব্ৰেইনটো ডেম হৈ নাযায় মানে আপুনি কিবা নহয় কিবা এটা মানে নতুন পঢ়া শুনাৰ লগত নতুন ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী সদায় মানে লগ পাই থাকিব প্ৰত্যেক ইয়াৰে তো সেই ইয়াৰলি হিচাপত যেতিয়া নতুন ষ্টুডেণ্ট বা নতুন চেলেঞ্জেছ পাই থাকিব তো তেতিয়া অট'মেটিকেলি আপুনি এটা মাইণ্ডটো এটা মানে ভাল লাগি থাকে মানে শিক্ষকতা এটা বিৰাট মানে যি মানে 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 কি ক'ম আৰু বহুত মানে চাকৰিয়ে নহয় অকল এটা লাইফ এটা বুলি ক'ব পাৰি আৰু গতিকে আৰু আপোনালোকে জানেও যে বেলেগ এডিআৰি বহুতে চাকৰি কৰি থকাৰ পিছতো বহুতে মানে এই টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাটো দি বহুতে মানে টেট কাম ৰিক্ৰুটমেণ্টত এইবাৰ পাই গৈছে তেনেকৈ বেলেগ চাকৰি কৰি আছে যদিও তেওঁলোকৰ বি এড আছে যদি তেওঁলোকে আকৌ নিজৰ ট্ৰেকত বা নিজৰ লাইনত আহি গৈছে তো সেই হিচাপত সেইকাৰণে মই কথাটো কৈছোঁ যে বহুত বেছি ভাল জব আৰু লগতে গ্ৰেড পেও বহুত বেছি হাই হয় বেলেগ জবতকৈ আদাৰ এডিআৰি জব এডিআৰি যিকেইটা টপ মষ্ট পষ্ট আছে সেইকেইটাত 8,700 গ্ৰেড পে হয় আৰু আমাৰ হাইস্কুল টিচাৰৰ গ্ৰেড পেও 8,700 তো হাইস্কুল টিচাৰৰ পষ্ট আহে 8,000 9,000 মান পষ্ট কিন্তু এডিআৰিত ধৰক 200 বা 250 মান মানে যিটো টপ পষ্ট আছে গ্ৰেজুৱেট লেভেলৰ সেইটো পষ্ট আহে গতিকে তাত কম্পিটিশ্যনো বহুত বেছি 15 লাখ 20 লাখ কেণ্ডিডেটে দিয়ে কিন্তু ইয়াতে আমাৰ গ্ৰেজুৱেট টিচাৰত ধৰক আমাৰ 30,000 বা 40,000 কেণ্ডিডেট দিয়ে তো তাত পোৱা চান্সটো বহুত বেছি থাকে তো সেইকাৰণে বহুত বেছি ভাল হয় গতিকে সেই হিচাপতে মই কথাখিনি ক'লোঁ আপোনালোকক বি এড কলেজৰ যিখিনি ছিট কেপাচিটি ইয়াৰ ওপৰত সম্যক জ্ঞান এটা দিলোঁ আৰু লগতে আপোনালোকৰ বহুতে কমেণ্ট কৰিছিল যোৱাকালিৰ ভিডিঅ'টোৰ ওপৰত সেইটো ভিডিঅ'টোৰ ওপৰত মই যিখিনি কমেণ্ট মাৰিছিল তেওঁলোকৰ কিছু কমেণ্ট মই এতিয়া পঢ়ি কেনে আপোনালোকক কিছু সম্যক জ্ঞান দিবলৈ চেষ্টা কৰি আছোঁ তো ইয়াতে লিপি পল বুলি এজনে কৈছে যে জেনেৰেল কাষ্টৰ হ'লে কিমান মাৰ্ক পাব লাগিব গভৰ্ণমেণ্টত তো এইটোৱে মই ক'লোঁ যে আপোনালোকৰ মাৰ্কটো ডিপেণ্ড কৰিব আপোনালোকৰ কাট অফ কিমান যায় বা আপোনালোকৰ কিমান উঠে হায়েষ্ট মাৰ্ক সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ৰিজাল্ট আহিলে গম পাম কিন্তু চিৰিয়েল নাম্বাৰৰ মই কথা ক'ব পাৰোঁ যে 140ৰ ওপৰত যদি আপোনালোকৰ মানে আছে মানে চিৰিয়েল নাম্বাৰ তেতিয়া হয়তো পাব লাগে মেবি আৰু লগতে এতিয়া নেক্সট আহিছে এজন ভেদিকা ছাৰ প্লিজ মেক এ ভিডিঅ' অন এডিআৰি ফাইনেল কাট অফ এডিআৰি ফাইনেল কাট অফৰ ওপৰত কোনো ধৰণৰ মোৰ এতিয়া ইমান নলেজ নাই কাৰণ কিয় চাওক এডিআৰি পৰীক্ষা মই এইবাৰ দিয়া নাই মই 23তে দিছিলোঁ তেতিয়া পাই গৈছিলোঁ আৰু তেতিয়া যিহেতু নিজে এটা লগত মানে পৰীক্ষাৰ লগত চৰ্চা কৰি থাকিলে সেই পৰীক্ষাটোৰ ওপৰত মানে বেছি নলেজ থাকে বা কাট অফ কিমান হয় প্ৰেডিক্ট কৰিব পাৰি যেনেদৰে মই জিটি ভিজিটিৰ কাট অফৰ ওপৰত দিছিলোঁ আৰু তেনেকুৱা ধৰণে মিলি গ'ল ছেকেণ্ড লিষ্ট ওলালেও হ'লেও সেইটো হিচাপতে 72 তেনেকুৱা কৈছিলোঁ তো তেনেকুৱা ছায়েন্সৰ কাট অফটো আহি গৈছে তো এতিয়া হ'ল ছাৰ প্ৰাইভেট কলেজ কিমান খৰচ হ'ব মই এতিয়া কৈয়ে দিছোঁ আপোনালোকক 2.5 পৰা 3 লাখ টকা এটা ধৰিব পাৰে তাৰপাছত 2018ত MA পাছ কৰিছোঁ গেপ চাৰ্টিফিকেট লাগিব নেকি নিশ্চয়কৈ লাগিব কাৰণ চাওক 2019ত মই MSc পাছ কৰা মানুহ 2019ত MSc পাছ কৰি উঠি মই 2021ত মই BEd কৰিছিলোঁ আৰু তেতিয়া মই গেপ চাৰ্টিফিকেট দিছিলোঁ কিন্তু এতিয়াতো আপুনি বহুত বছৰে হৈ গ'ল এতিয়াতো 2025 তো আপুনি 7 বছৰ গেপ তো এইটো ডিপেণ্ড কৰিব আপোনাৰ কাউন্সেলিং প্ৰচেছৰ ওপৰত কি কৰে তেওঁলোকে গম পাব মই ইয়াৰ ওপৰত কোনো ধৰণৰ ইয়েছ হ'ব নে নহয় এইটো মই ক'ব নোৱাৰিম এতিয়া ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট সোনকালে দিব কিন্তু ৰিজাল্ট দিয়াৰ পৰা বেছি দিন সময় নাথাকিব দাদা মই PGTত এডমিশ্যন লৈছিলোঁ মই PGTত ছিট এৰি BEdত এডমিশ্যন ল'ব পাৰিম না নাই পাৰিব PGTত আপুনি বাদ দি কেনে BEdত ল'ব লাগিব নহ'লে BEd বাদ দি PGT ল'ব লাগিব এইটোৱে আৰু PGT যদি আপুনি ইগনো বা KK হেণ্ডিকত যদি কৰি আছে তেতিয়া কথা নাই আপুনি BEdও কৰি থাকিব পাৰিব হেল্ল' দাদা মোৰ গেপ 7 ইয়াৰ্ছ আছে মোক ৰিজেক্ট কৰিব নেকি সেইটো আপুনি কাউন্সেলিঙত গম পাব মানে এইটো ডিপেণ্ড কৰিব কাউন্সেলিঙত প্ৰচেছতহে গম পাব আৰু ভালকৈ বাকী আৰু এতিয়া এইখিনি আছিল মানে
আৰু কোনোবা এটা দিছে ADRE ঠিক আছে এইবিলাকে ADREৰ কথা বাকি এইখিনি আছিল আজিৰ এটা ভিডিঅ' আৰু প্ৰস্তুত কৰিলোঁ এটা কণ্টেণ্ট তো আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰিব এনেকুৱা ধৰণে মই কমেণ্টৰ ৰিপ্লাই প্ৰত্যেক ভিডিঅ'ৰে মই লাষ্টত কৈ দিম নেক্সট ইয়াৰ কমেণ্টৰ ভিডিঅ'টো মই নেক্সট পৰৱৰ্তী যিটো ভিডিঅ' আহিব তাত আপোনালোকক মই জনাই দিম তো আপোনালোকে OBCখিনি মই আৰু কৈছোঁ NCL যোগাৰ কৰক গেপ সাৰ্টিফিকেট বনাওক যিসকলৰ গেপ আছে বাকি দেখা যাব কাউন্সেলিঙত কি হয় কি নহয় কাৰণ এতিয়া ধৰক আগৰ সিস্টেম মতে নহব পাৰে দিব পাৰে একসেপ্ট কৰিব পাৰে হেতু ক'ব নোৱাৰি গতিকে মোৰ কথা মতে যে হ'ব হেতু নহয় গতিকে সেই কাৰণে চাব এইখিনি জাস্ট মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো যিখিনি মোৰ আগৰ এক্সপেৰিয়েন্স সেই হিচাপতে মই কৈছো গতিকে একো টেনচন নাই বিয়েটো ধুনিয়াকৈ হৈ যাব মই আছো এবাৰে আপোনাৰ লগত জড়িত হয় কমেন্ট বক্সত কমেন্ট কৰিব বা মোৰ কথা পাতি ইনষ্টাগ্ৰাম আছে কথা পাতি পাৰে তো যি কি নহওক আজিলৈ এইখিনি আছিল ধন্যবাদ ৰ'ব আৰু এটা কথা কওঁ ভাল খবৰ এটা এই যিটো ভিডিঅ' মই প্ৰস্তুত কৰিছিলোঁ 2021ত সোমাইছিলোঁ তো 22-23ত মই এনেকুৱা বিএডৰ কাৰণে মই ক্লাছেছ কৰিছিলোঁ মানে এনেকুৱা ধৰণৰে আৰু তাত যিসকল কেণ্ডিডেট আজি আপোনালোকে যেনেদৰে কমেণ্ট বক্সত কমেণ্ট কৰিছে যে ছাৰ পামনে দাদা পামনে চিট অমুক তমুক তেনেকুৱা ধৰণৰ মোটামুটি ধৰক 15 বা 12 গৰাকী কেণ্ডিডেট মানে ল'ৰা ছোৱালী ভাইটি ভণ্টি তেওঁলোকে এনেদৰে মই সুধি আছিল সদায় মানে দাদা পামনে বিএডত চিট পামনে অমুক তমুক হেনতেন আজি তেওঁলোকে এই জিটিবিজিটি তেওঁলোকে মানে চাকৰি পাবলৈ সক্ষম হৈছে চাকৰি মানে কি তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন অলৰেডি কমপ্লিট হৈ গৈছে তো মই এটা ভাল খবৰ এটা যেটো আপোনালোকৰ হয়তো আজি যি কলে এনেকৈ মোৰ বিএডৰ ওপৰত ভিডিঅ' বিচাৰি আছে তো আপোনালোকৰ মাজৰে হয়তো পৰৱৰ্তী পৰ্যায়ত জিটিবিজিটি টেট বা আন টেটত আপোনালোকে মানে সাকসেস লাভ কৰিব তেতিয়া আজি যেনেকৈ তেওঁলোকে মোক কৈছে যে দাদা আপোনাক এনেকৈ সুধিছিলো আগতে এটা সময়ত যে মই বিএডত চিট পাম নে নাপাম আৰু এতিয়া আপোনাক সুধি আছো যে মোৰ কাট অফটোত নাম আহিব নে নাহে তো যেতিয়া কাট অফত তেওঁলোকৰ নাম আহিল মই কোৱা মতে নামটো আহি গ'ল যেটো মই কাট অফ দিছিলো সেই তাতকে সেই মিলি গৈছে তেওঁলোকৰ গতিকে সেই হিচাপত বিশত যেতিয়া তেওঁলোকে কৈছে যে তোমাক মই আপোনাক বা তোমাক আগতে মই সুধিছিলো পাম নে নাপাম তুমি কিন্তু কৈছিলা পাম বুলি আৰু আজি জিটিবিজিটো পাম নে নাপাম সুধিছিলো পাবা বুলি কৈছিলা আৰু আজি পালো চাকৰিটো ভাল লাগিল তো ভাল লাগে তেনেকৈ সাবস্ক্ৰাইবাৰ বিলাকে সাকসেস পালে তো যি কি নহওক আপোনালোকক শুভেচ্ছা থাকিল চিট পাব বঢ়িয়াকৈ টেনচন নাই আৰু লাগি থাকক আপোনালোক আৰু বেলেগ ইউনিভাৰ্সিটিত যদি যিখিনি দিছে মানে যিখিনি ধৰা অলপ বেয়া আছে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্সিটি বা ডিব্ৰুগড় ইউনিভাৰ্সিটি বাকি আদাৰ ইউনিভাৰ্সিটিটো যদি দিছে আপোনালোকে তাতো যোগাযোগ কৰক কাৰণ এটাতে অকল মাথা মাৰি লাভ নাই সকলো সবফালে মাথা মাৰি থাকক যতে পাইছে তাতে গুচি যাব কথা নাই বিএড কৰিলে আপোনালোকে আৰামছে NCT ৰিকগনাইজটো চাব খালি আজিলৈ এইখিনি আছিল ধন্যবাদ